Hey guys, welcome back to my Nikunjo official YouTube channel. তো সকলোকে পুনৰবাৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছো। তোলোকে যদি ভিডিঅ' চাইছে তেন্তে গম পাইছে আমি দেওগড় আহিছিলো। দেওগড়ত থাকা আজি 6 দিন কমপ্লিট হৈছে। তো ভাবিলো আপোনালোকক অলপ দেখুৱাম আমাৰ সৎসং আশ্ৰমটো কেনেকুৱা ধৰণৰ হয়। তো ভিডিঅ'টো স্কিপ নকৰিব, এন্ডিং লৈকে চাব। তো আছে ইয়াৰ পৰা এনেকে মেইন ৰুটটো এইটো হয়। তো এনেকে যাব লাগে আমাৰ ৰুমলৈকে। তো এতিয়া অলপ আমাৰ আশ্ৰমটো দেখুৱাই দিম, পৰিৱেশটো কেনেকুৱা ধৰণৰ হয়। আপোনালোকে এণ্ডিংলৈকে চাব, সকলোৱে ভিডিঅ'টো স্কিপ নকৰিব। যদি ভাল পায় লাইকটো কৰি দিব আৰু কমেণ্ট, আৰু যোনে যোনে ছাবস্ক্ৰাইব নাই কৰা ছাবস্ক্ৰাইবটো কৰি ল'ব। আৰু গা চা ধুই মেলি এতিয়া কাইলৈ আমাৰ ৰিটাৰ্ণ আছে। তো ভাবিলোঁ আজি অলপ আপোনালোকক আশ্ৰমটো দেখুৱাই দিম, পৰিৱেশটো কেনেকুৱা ধৰণৰ হয়। তো মাদাই তো মই গৈ আছোঁ মানে আজি পৰিৱেশটো বহুত ধুনীয়া। তো আমাৰ যোন ঠাকুৰৰ দীক্ষিত মানুহ আছে সকলোতো দেওগড়ত ঝাৰখণ্ডত আহেই। তো যোনে যোনে দীক্ষা নাই লোৱা সকলো আহিব পাৰি ইয়াত। তো চবকে এলাৰ্ট আছে, তো আহি পেলাই চাই যাব পাৰিব আপোনালোকে। পৰিৱেশ কিন্তু বহুত ধুনীয়া, আপোনালোকক এতিয়া এক্সপ্লেইন কৰি দিব নোৱাৰিম। উৎসৱ পাৰ্বণ হ'লে ইয়াত মানুহ বহুত গেডাৰিং হয়। তো উৎসৱ নাই এতিয়া, উৎসৱটো ৰিচেণ্ট শেষ হৈ গৈছে। তো সেইকাৰণে মানুহ খালী আছে, নহ'লে এইডোখৰ পূৰা মানুহ ভিৰ হয়। আমাৰ ধৰক তো এয়া বগেনভেলিয়াত ফুল কেইবাটাও জাত আছে। পিংক কালাৰ আছে, ৰেড কালাৰ আছে, হোৱাইট কালাৰ আছে, ব্ৰাউন, মানে বহুত কালাৰৰ ধৰণৰ ইয়াত বগেনভেলি ফুলটো আছে। আপোনালোকে আমাৰ অসমত যোনটো বগেনভেলি গানটো পুৰা ভাইৰেল হৈ আছে, সেইটো অসম বাহিৰত বগেনভেলি ফুল বহুত নানা ধৰণৰ বগেনভেলি, বহুত ধৰণৰ নানা জাতিৰ চৰাই চিৰিকটি ৰাখি থৈছে। আৰু এইডোখৰতো ক'ব নালাগে, বাঘ আছে, বগলী দেখিছেনে, ডাঙৰ ডাঙৰ বাঘ আছে। দেওগড় আশ্ৰমৰ পৰিৱেশটো কেনেকুৱা লাগিছে কমেণ্ট বক্সত জনাব। সকলোকে দেখুৱাইছোঁ, অলপকৈ দেখুৱাইছোঁ। ভিডিঅ' এলাৰ্ট নাই ভালকৈ, জেগাততো ভিডিঅ' কৰিব নিদিয়ে। তো পূৰা বতাহ মাৰি আছে দেখিছ, আৰু ৰ'দ কেনেকৈ দিছে, ৰ'দটো যেন ওচৰত আছে এনেকুৱা লাগে। ইয়াত চৰাই আছে, চব চৰাই। গাইজ তো ইমান কথা লাগি আছে একদম তলৰ পৰা, আমেজিং। তো এইখন দেখিলে গম পাইছে চাগে, আমি পূৰা ইয়াত ফটো মাৰিলোঁ, খুব বনাই থৈ দিছে ফটো মাৰিবলৈ। আমাৰ আশ্ৰমৰ মেইন জেগা এইফালে ভিতৰত মৰ্ণিং ইভিনিং প্ৰাৰ্থনা কৰা টাইম এইফালে হয়। তো এইফালেতো ৰেলত নাই, তো সেইকাৰণে এইফালে দেখুৱাব নোৱাৰিম আপোনালোকক। পাব্লিক হাউচ, আমাৰ সৎসংগ কিতাপ এইফালে পোৱা হয় মানে। এটা মেইন গেট, এটাৰ পৰা এনেকৈ সোমাই আহে। আৰু তো গাইজ গেটৰ পৰা সোমাই আহিয়ে ইয়াতে অকল পৰাকৈ গছ এজোপা আছে, খুব ধুনীয়া এটা পৰিৱেশ বনাই থৈ দিছে। আপোনাৰ আমাৰ দেওগড় আশ্ৰমৰ মেইন গেটটো হৈছে এইটো, আৰু এইটো হৈছে মেইন ৰোড। নন্দা বজাৰ কৰিবলৈ গৈ আছোঁ, এইটো পানী বটল লৈ ৰৈছোঁ। তো এই বিল্ডিংখন দেখিছে গাইজ। তো ইয়াতে দেওগড় আশ্ৰমত যিমানটো মানুহ আহে ইয়াতে খোৱা হয়, মানে যিমানটো ডাঙৰ বিল্ডিং দেখিছে, বিল্ডিংটোত গোটেইখিনি মানুহ ফুল হৈ যায়। উৎসৱ পাৰ্বণত একচুৱেলি মানুহ বেছি হয় ইয়াত, আৰু এই ফিল্ডখন দেখিছে মানুহ বহুত হৈ যায়। হাতটো ধুই লওঁ। মজাকে বনাইছে।
তো ফাইনেলি গাইজ আমি ভাত খাই ওলাই আহিলোগে এতিয়া তো অলপ ইয়াতে আমি জিৰাই লওঁ ভাতটো যাতে হজম হয় তাৰপিছত ৰুমত যাম তো গাইজ ভিডিঅ'টো কেনেকুৱা লাগিলে প্লিজ কমেণ্ট বক্সত জনাই দিব সকলোৱে আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব নাই কৰা ছাবস্ক্ৰাইবটো কৰি দিব আৰু লাইক কৰিব যিমান পাৰে শ্বেয়াৰ কৰি দিব তো আজিলৈ ইমানতে আমৰিম নেক্সট ভিডিঅ'ত আকৌ অতি সোনকালে লগ পাম